Good evening, my dear students. Again, today I will explain chapter number 3 only and about second 5-year plan. Okay, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ ওপৰতে এটা ইয়াতে হেডিংটো লিখা আছে দ্ৰুত উদ্যোগীকৰণ। আমি সেকেন্ড 5-year প্ল্যান বুলি ক'লে দ্ৰুত উদ্যোগীকৰণক বুজিব লাগিব। যেনেকৈ ফাৰ্ষ্ট 5-year প্ল্যানটো বেছিকৈ জড়িত হৈ আছিল এগ্ৰিকালচাৰেল ডেভেলপমেণ্টৰ ওপৰত। এগ্ৰিকালচাৰেল সেক্টৰটো ইম্প্ৰুভমেণ্টৰ ওপৰত বেছি গুৰুত্ব দিছিলে। ইট ফ'কাছড অন দ্য ইম্প্ৰুভমেণ্ট অফ এগ্ৰিকালচাৰেল সেক্টৰ এণ্ড অলছ' ৰিফৰ্মেশ্যন অফ লেণ্ড, ডেট মিনছ লেণ্ড ৰিফৰ্মেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে। তেনেকৈ আমাৰ সেকেন্ড 5-year প্ল্যানটো বা দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাটো বেছি গুৰুত্ব দিছিলে ৰেপিড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, হাউ টু ছেট ইণ্ডিয়া অন দ্য পাথ অফ ৰেপিড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, কেনেকৈ আমাৰ ইণ্ডিয়াখনক দ্ৰুত উদ্যোগীকৰণৰ দিশত আগুৱাই লৈ যাব পাৰি, লাইক ইউৰোপ, আমেৰিকা এণ্ড আদাৰ ডেভেলপ কাণ্ট্ৰিজ। আমি আগতেও পঢ়িছোঁ যিবিলাক ডেভেলপ কাণ্ট্ৰি সেইবিলাক ইণ্ডাষ্ট্ৰিয়েলাইজ কাণ্ট্ৰি, অ'কে, সেইবোৰ এগ্ৰিকালচাৰেল কাণ্ট্ৰি নহয়। গতিকে সেই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ মানে পাথত যদি লৈ যোৱা হয় তেতিয়াহে ভাৰতখনো এখন ডেভেলপ কাণ্ট্ৰি হিচাপে পৰিণত হ'ব, অ'কে। So this second 5-year plan was introduced in 1956 in the month of May 14th, okay. May 14, 1956 the first 5-year plan শেষ হোৱাৰ লগে লগে second 5-year plan start হৈছিল and কেতিয়া শেষ হৈছিল in 1961, okay. 1961 লৈকে চলি আছিলে second 5-year plan, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা। আৰু ইয়াৰ উদ্দেশ্যসমূহ বুলি ক'লে মই প্ৰথমতে তোমালোকক ক'লোঁ যে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰথম উদ্দেশ্যটোৱে হৈছে দ্ৰুত উদ্যোগীকৰণ বা ৰেপিড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন। তাৰোপৰি আৰু কিছুমান অবজেক্টিভো আছে, বাকী কিছুমানৰ আদাৰ অবজেক্টিভছ আৰ অলছ' দেয়াৰ। So number 2 is given here, a large expansion of employment opportunities by developing labor intensive project and small scale industries. ইয়াত কৈছে যে ক্ষুদ্ৰ উদ্যোগ বা অত্যাধিক শ্ৰম নিয়োজিত প্ৰকল্প, যিবিলাক প্ৰজেক্টত বেছি শ্ৰমিক নিয়োজিত কৰিব পাৰি, সেই তেনেকুৱা প্ৰজেক্টবিলাকৰ বিকাশ কৰি পেলাই যাতে মানুহক কৰ্মসংস্থাপনৰ সুবিধাটো বঢ়াই নিয়া, অ'কে, কৰ্মসংস্থাপন যাতে এক্সপানশ্যন কৰা, অ'কে, সুবিধাটো। এইটো হৈছে ছেকেণ্ড অবজেক্টিভ। থাৰ্ড ওৱান, ৰিডাকশ্যন ইন ইনকুৱালিটিজ অফ ইনকাম এণ্ড ডিষ্ট্ৰিবিউশ্যন। আমাৰ ভাৰতবৰ্ষত যিদৰে আয় মানে ইনকাম মানে আয় আৰু বিতৰণ মানে ডিষ্ট্ৰিবিউশ্যনৰ মাজত যিটো ভাৰসাম্য, বেলেঞ্চটো কেতিয়াও নাথাকে, ইম্প্ৰপাৰ বেলেঞ্চ হৈ থাকে। সেইকাৰণে আমাৰ কাণ্ট্ৰিখনক সকলোৱে সমবিতৰণ নহয়, যিবিলাক সম্পদবিলাক বা আয়ৰ সমবিতৰণ নহয়। কিন্তু সেকেণ্ড 5-year প্লেন বা দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা এমেই আছিলে বা উদ্দেশ্যই আছিলে যে আয় আৰু বিতৰণৰ মাজত অসমতাবিলাক কমাই দিয়া, ৰিডাকশ্যন কৰা, অ'কে, ইনইকুৱালিটিজ বিটুইন ইনকাম এণ্ড ডিষ্ট্ৰিবিউশ্যন। এইটো হৈছে থাৰ্ড নম্বৰ। ফ'ৰ নম্বৰটো হৈছে to bring about quick structural transformation by making changes simultaneously in all possible directions. যিবিলাক দিশত পৰিৱৰ্তন সাধন কৰা সম্ভৱ সেই সকলোবোৰ দিশতে একেলগে পৰিৱৰ্তন সাধন কৰি যাতে দ্ৰুতভাৱে অতি স্পীডত মানে স্পীডলি গাঁথনিবিলাকৰ তাৰ যিবিলাক মূল গাঁথনি ষ্ট্ৰাকচাৰবিলাকৰ চেঞ্জ কৰাটো বা ৰূপান্তৰ কৰা বা চেঞ্জ কৰা, অ'কে, মেকিং চেঞ্জেছ, যিবিলাক দিশৰ চেঞ্জ কৰিবলৈ দৰকাৰ পৰিৱৰ্তন সাধন কৰি সেইবোৰ দিশ চেঞ্জ কৰি দিয়া, সেইটো হৈছে মানে ট্ৰেডিশ্যনেল বস্তুবিলাক ট্ৰেন্সফৰ্মেশ্যন কৰি পেলাই মডাৰ্ণ ইউজ কৰা, সেই তেনেকুৱা ধৰণৰ কথা কৈছে। সেইটো হৈছে মানে ফ'ৰ্থ অবজেক্টিভ অফ সেকেণ্ড 5-year প্লেন। তাৰোপৰি ঘৰুৱা উদ্যোগবিলাকক যাতে সুৰক্ষা দিয়া, সেইটো এটা অবজেক্টিভ বুলিয়ে ক'ব পাৰি। আৰু সমাজবাদী আৰ্হি যিটো ছ'চিয়েলিষ্ট আৰ্হি যিটো মডেলটো, সেইটো দ্বিতীয় পৰিকল্পনাত প্ৰতিফলিত হৈছিল, যিটো কংগ্ৰেছে ছ'চিয়েলিষ্ট আৰ্হিটো মানে ল'বলৈ বিচাৰিছিল ভাৰতবৰ্ষৰ কাৰণে, সেইটো দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত প্ৰতিফলিত হৈছিল। আৰু ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড এই দুইটা খণ্ডৰে উদ্যোগসমূহ যাতে বৃদ্ধি হয়, সেইটো এটা আছিলে অবজেক্টিভ। এইবিলাক সৰু সুৰাকৈ আন কিছুমান অবজেক্টিভো আছে। ৰাজহুৱা খণ্ড বুলি ক'লে আমি জানো পাব্লিক ছেক্টৰ আৰু ব্যক্তিগত খণ্ড মানে প্ৰাইভেট ছেক্টৰ। প্ৰাইভেট আৰু পাব্লিক দুইটা ছেক্টৰৰে মানে উদ্যোগসমূহ যাতে বাঢ়ি যায়, সেইটো এটা অবজেক্টিভ হয়। আৰু সঞ্চয় আৰু বিনিয়োগ যাতে বৃদ্ধি পায়, বিনিয়োগ মানে এক্সপেণ্ডিচাৰ আমি জানো,
বিনিয়োগ কৰা মানে ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ হৈছে ইনভেষ্টমেণ্ট বুলি জানো আৰু সঞ্চয় মানে হৈছে আমি জানো কেনেকৈ ছেভিং মানি এই সঞ্চয় আৰু বিনিয়োগো বৃদ্ধি পোৱাৰ ফলত ৰেলৱে তীখা যন্ত্ৰপাতি বিদ্যুৎ এই সকলোবিলাক ৰাজহুৱা আদি বহুতো উদ্যোগো ৰাজহুৱা খণ্ডত বৃদ্ধি পাইছিল মানে ৰেপিড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছিল মেইন কথাটোৱে হৈছে সেইটো আমাৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ